এনি ভাৰত 24ৰ বাতৰি প্ৰভাৱ 3 দিন ধৰি ধাৰাবাহিক বাতৰিৰ পাছত মাহমৰা সমষ্টিত প্ৰশাসনৰ তৎপৰতা নিখাই কাকতিবাৰীত নতুনকৈ শংকৰদেৱ শিশু নিকেতনত শিবিৰ স্থাপন বানাক্ৰান্তৰ কাষত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতি নিখা কাকতিবাৰী বান শিবিৰত আহাৰ যোগান সংগঠনটোৰ আৰু 3 দিন ধৰি ধাৰাবাহিক বাতৰিৰ পাছত এতিয়া মাহমৰা সমষ্টিত প্ৰশাসনৰ তৎপৰতা দেখিবলৈ পোৱা গৈছে আৰু এনি ভাৰত 24ৰ বাতৰিৰ প্ৰভাৱ নিখাই কাকতিবাৰীত নতুনকৈ শংকৰদেৱ শিশু নিকেতনত শিবিৰ স্থাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু বান শিবিৰত আহাৰ যোগান ধৰিছে সংগঠনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু চৰাইদেউ জিলা সমিতি সংগঠনে বিগত 3 দিন ধৰি বানপানীৰ ফলত যি আমাৰ সমস্যা সৃষ্টি হৈছে বিশেষভাৱে দিচাং নদীৰ কাষৰীয়া ৰাইজৰ 18খন গাঁও আমাৰ মাহমৰা সমষ্টি এই মানুহখিনি বিভিন্ন স্থানত আমাৰ প্ৰশাসনৰ ব্যৱস্থা কৰা হৈছে আৰু আমি কাকতিবাৰী শংকৰদেৱ শিশু নিকেতনতো প্ৰায় 200 মানুহ ইয়াত আছে এই সকলক আমি শিবিৰ ব্যৱস্থা কৰিছোঁ আৰু দেখিবলৈ পাইছোঁ দুই-একে নিজাববীয়াভাৱে কিছুমান শিবিৰ কৰিছে এই ক্ষেত্ৰত দুই-এক অভিযোগ আহিছে যদি প্ৰশাসনে তাক তৎপৰতাৰে এই ব্যৱস্থাটো সমাধান কৰাৰ ব্যৱস্থা কৰিছে আৰু যিসকলে নিজাববীয়াভাৱে শিবিৰ ব্যৱস্থা কৰিছে তেওঁলোকক চৰকাৰীভাৱে যিবিলাক শিবিৰ পতা হৈছে তালৈ নিয়াৰ ব্যৱস্থা ইতিমধ্যে কৰা হৈছে আৰু এওঁলোকক গোটেইখিনি চোৱা চিতা কৰা হৈছে স্বাস্থ্যৰ পৰা আৰু ইতিমধ্যে আমাৰ পশুৰ কাৰণে যি খাদ্য আহিছে আমি খাদ্য বিতৰণ কৰি থকা হৈছে আৰু যিসকলে পোৱা নাই কাইলৈ ভিতৰত পাব গতিকে ভাবোঁ বানপানীটো যদি কমি যায় আমাৰ ৰাইজৰ এই যি দুৰ্দশাটো আমাৰ কমি যাব চাওক আচলতে অসমৰ বিভিন্ন জিলাত ইতিমধ্যে বানপানী আচলতে বহু ঠাই আচলতে কবলত পৰিছে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চৰাইদেউ জিলা সমিতিয়ে বাগানাক্ৰান্ত ৰাইজক আচলতে আমি যৎকিঞ্চিত যিমান পাৰিছোঁ আমি সহায়তা আগবঢ়াবৰ বাবে আহিছোঁ ইতিমধ্যে আপোনালোকে দেখিছে যে আমি কাকতিবাৰীত আহিছোঁ ইয়াতে বজাৰ গৃহ ইয়াতে আচলতে বহু লোক বানাক্ৰান্ত ৰাইজক আমি আজি অকণমান তেওঁলোকক সহায়তা আগবঢ়াব আহিছোঁ আৰু আমি চৰকাৰলৈ ৰাজ্য চৰকাৰলৈ আমি আহ্বান জনাইছোঁ অসম জাতীয় যুৱ ছাত্ৰ চৰাইদেউ জিলা সমিতিৰ মজিয়াৰ পৰা যে এতিয়াও আচলতে যেনেদৰে আচলতে চৰকাৰৰ ফালৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা আচলতে যেনেদৰে সহযোগিতা আগবঢ়াব লাগিছিল ঠিক তেনেদৰে পোৱা নাই এতিয়াও বহু অভিযোগ আচলতে বানাক্ৰান্ত ৰাইজে আমাক দিছে গতিকে আমি শীঘ্ৰেই আপোনালোকৰ মাধ্যমৰ যোগেদি শীঘ্ৰেই আমি ৰাজ্য চৰকাৰক দাবী জনাইছোঁ আহ্বান জনাইছোঁ যে যিসকলে এতিয়াও ভালদৰে পোৱা নাই সহযোগিতা আমি ভালদৰে সহযোগিতা আগবঢ়াবৰ বাবে আমি আহ্বান জনাইছোঁ এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব